মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ লৈ আহিছোঁ আপোন পাঠৰ পাঠ 15 হলিৰামৰ শিলিখাজোপাৰ প্ৰশ্ন উত্তৰখিনি। প্ৰথমতে কি আছে চোৱা, ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা। শব্দ দিছে, অৰ্থ দিছে, অৰ্থটো চাই লওঁ। খেতেলি, খেতেলি মানে বিচনা, শয্যা। তাৰপিছত কি আছে, নিহালি, নিহালি মানে শীতৰ পৰা ৰক্ষা পাবলৈ গাত লোৱা গৰম কাপোৰ। লেপ, ঔষধি, ঔষধ প্ৰস্তুত কৰোঁতে লগা গছ লতা আদি। চিৰকাল, চিৰকাল মানে সদায়। শিপিনী, বোৱা কটাত পাকৈত তিৰোতা মানুহ। দুলিবলৈ, দুলিবলৈ মানে ওলমি লৰি থাকিবলৈ। তাৰপিছৰ প্ৰশ্নটো চোৱা, পঢ়া আৰু বুজা। দন্ত্য দয় ভয়, দন্ত্য দৰ লগত ভ যোগ হ'লে কি হয়, দন্ত্য দয় ভাত ভ। দন্ত্য শয়, দন্ত্য তয়, দন্ত্য শয় তেস্ত। কয় দন্ত্য তয় কি হ'ব, কয়তাক্ত। লয় অন্তস্তয় কি হ'ব, লত অন্তস্ত য়কাৰ। দন্ত্য স যোগ দন্ত্য ত যোগ হস্যৌ, মানে ইয়াত দুটা বৰ্ণ একেলগতে লগ লাগিছে। ইয়াত তিনিটা বৰ্ণ, এটা দুটা তিনিটা। দন্ত্য স, তাৰপিছত আছে দন্ত্য ত, তাৰপিছত আছে হস্যৌ। দন্ত্য স দন্ত্য ত হস্যৌ যোগ হ'লে কি হ'ব, দন্ত্য শয়তেস্ত, তাত হচুকা, তত হচুকা দিলে ও নিচিনা লিখিব লাগে। দন্ত্য শয়তেস্তু, বুজি পালানে? তাৰপিছতটো কি আছে, 1 নম্বৰ পঢ়া আৰু লিখা। দন্ত্য দ মূৰ্ধন্য নয়দাণ্ড কি হ'ব, দণ্ড। ব দন্ত্য নয়ধান্ধ বন্ধ। হস্য উ দন্ত্য দয়ভাত ভ, তাত হস্যিকাৰ দন্ত্য দ। উ দ্ভি দ উদ্ভিদ। দন্ত্য স, দন্ত্য শয়তেস্ত, তাত আকাৰ স স্থা। ব দন্ত্য শয়তেস্তু বস্তু। ভ কয়তাক্ত ভক্ত। তালিবে স ল অন্তস্থ য়কাৰ শৈল্য। 2 নম্বৰটো চোৱা, প্ৰথমে কোৱা তাৰ পিছত লিখা। প্ৰশ্নখিনি মই বুজাই দি আছোঁ, বহীত লিখি দিছোঁ, তাৰপিছত তোমালোকে লিখি ল'বা। প্ৰশ্নখিনি এবাৰ বুজি লোৱা। হলিৰামে পদূলিমুখতে থকা কি গছ কাটিবলৈ বিচাৰিছিল? খ নম্বৰটো, গছজোপা কাটি হলিৰামে কি কৰিবলৈ খুজিছিল? গ নম্বৰটো চোৱা, কোনে কাক চকু থাকিও অন্ধ বুলি কৈছে? কোনে কাক চকু থাকিও অন্ধ বুলি কৈছে? 3 নম্বৰটো চোৱা, শিলিখা গছৰ ফলবোৰৰ 2টা গুণ লিখা। শিলিখা গছৰ ফলবোৰৰ 2টা গুণ লিখিব দিছে। নিজৰ ভুল বুজি পাই হলিৰামে শিলিখা গছক কি বুলি ক'লে? 5 নম্বৰটো চোৱা, কি আছে, বাক্য ৰচনা কৰা। তিতা, উপকাৰী, খক মককৈ। এতিয়া আমি প্ৰশ্নৰ উত্তৰখিনিলৈ আলোচনা কৰোঁ আহা। হলিৰামে পদূলিমুখতে থকা কি গছ কাটিবলৈ বিচাৰিছিল? উত্তৰটো হ'ব, হলিৰামে পদূলিমুখত থকা শিলিখাজোপাক কাটিবলৈ বিচাৰিছিল। কি কাটিবলৈ বিচাৰিছিল? শিলিখাজোপাক। খ নম্বৰটো চোৱা, গছজোপা কাটি হলিৰামে কি কৰিবলৈ খুজিছিল? গছজোপা কাটি হলিৰামে কি কৰিবলৈ খুজিছিল? উত্তৰটো হ'ব, গছজোপা কাটি খৰি উলিয়াই জুই পোৱাব খুজিছিল। কিহৰ কাৰণে গছজোপা কাটিব খুজিছিল? হলিৰামে কাটি খৰি উলিয়াই জুই পোৱাব বুলি খুজিছিল। গ নম্বৰটো চোৱা, কোনে কাক চকু থাকিও অন্ধ বুলি কৈছে? উত্তৰটো কি হ'ব? শিলিখাজোপাই হলিৰামক চকু থাকিও অন্ধ বুলি কৈছে। 3 নম্বৰটো চোৱা, শিলিখা গছৰ ফলবোৰৰ 2টা গুণ লিখা। শিলিখা গছৰ ফলবোৰৰ 2টা গুণ লিখিব দিছে। আমি ইয়াত লিখিছোঁ, তোমালোকে লিখি ল'বা।
উত্তৰটো হ'ব শিলিখা গছৰ ফলবোৰৰ দুটা গুণ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটো চোৱা, শিলিখাৰ ৰসে চুলিত বাহ লোৱা ওকণি খেদে। কি খেদে? ওকণি খেদে। 2 নম্বৰটো কি আছে? শিলিখাৰ ৰসৰ পৰা 2 নম্বৰটো কি আছে? শিলিখাৰ ৰসৰ গুণ। শিলিখাৰ ৰসৰ পৰা পণ্ডিতসকলে চিয়াহী তৈয়াৰ কৰিছিল। কি কৰিছিল? শিলিখাৰ ৰসৰ পৰা পণ্ডিতসকলে চিয়াহী তৈয়াৰ কৰিছিল। নিজৰ ভুল বুজি পাই হলিৰামে শিলিখা গছক কি বুলি ক'লে? নিজৰ ভুল বুজি পাই হলিৰামে শিলিখা গছক কি ক'লে? মই তোমাৰ ইমানবোৰ গুণৰ কথা আজিহে জানিলোঁ। কি ক'লে? মই তোমাৰ গুণৰ কথা আজিহে জানিলোঁ। কি ক'লে? নিজৰ ভুল বুজি পাই হলিৰামে শিলিখা গছক ক'লে, মই তোমাৰ ইমানবোৰ গুণৰ কথা আজিহে জানিলোঁ। মই তোমাক আৰু নেকাটো পাত এখিলাও নিচিঙো। কি ক'লে? পাত এখিলাও নিচিঙো। 5 নম্বৰটো কি আছে? বাক্য ৰচনা কৰা। তিতা। বাক্য ৰচনা কি আছে? তিতা। নিমপাত তিতা খালে পেটৰ পেলু মৰি যায়। কি আছে? নিমপাত দি মই বাক্য ৰচনা কি কৰিছোঁ আমি চোৱা, নিমপাত তিতা খালে পেটৰ পেলু মৰি যায়। 2 নম্বৰটো কি আছে চোৱা, উপকাৰী। গৰু এবিধ উপকাৰী জন্তু। তাৰপিছতটো কি আছে? খকমককৈ। গৌৰৱ টোপনিৰ পৰা খকমককৈ সাৰ পালে। ইমানখিনিলৈকেতো তোমালোকে বুজি পাইছা। আজি আৰু ইমানখিনিয়ে, এই পাঠৰ ইমানখিনিয়ে প্ৰশ্ন আছে। মই গোটেইখিনি প্ৰশ্ন তোমালোকক লিখি দিছোঁ। তোমালোকে বহীখিনিত উঠাই ল'বা আৰু ভালকৈ। হ'ব দিয়া আজিলৈ ইমানেই। বাই বাই।